নমস্কাৰ বন্ধুসকল, আপোনালোকৰ যদি পুখুৰী আছে, পুখুৰীটো ইনে পেলাই থোৱাতকৈ আপোনালোকে হাঁহৰ ফাৰ্ম পুখুৰীৰ ওপৰত খোলক। আপোনালোকৰ মাছো ডাঙৰ হ'ব আৰু হাঁহো ভাল হ'ব। আৰু গতিকে আপোনালোকে যদি পুখুৰী আছে, পুখুৰীৰ ওপৰত হাঁহৰ ফাৰ্মখন খোলক আৰু মাছ বহুত ডাঙৰ হ'ব। তাত যি দানা খুওৱা হয় সেই দানাখিনি তাত পৰি মাছৰ কাৰণে খাদ্যটো খুব উপযোগী হ'ব। লগতে আপোনালোকে লিভাৰ দিবলৈ নেপাহৰিব। পাৰিলে আপোনালোকে লিভাৰটো দিলে তেওঁলোকৰ লিভাৰটো আৰু খাদ্যৰ কাৰণে খুব সুস্বাস্থ্য হৈ পৰে। আৰু ঠাণ্ডা দিনত আপোনালোকে পাৰিলে জিপমিন খুৱাব, হাঁহৰ ৱেটটো বৰ ধুনীয়া হৈ আহে। গতিকে আপোনালোকে ভিটামিনৰ বদলত জিপমিন আৰু লিভাৰ বি কমপ্লেক্স এইকেইটা হাঁহক খুৱাব লাগে। আৰু দানাৰ ভিতৰত আপোনালোকে যদি হাঁহৰ দানা খুৱাবলৈ হয়, আপোনালোকে গাহৰি দানাটো আনি হাঁহক খুৱাব পাৰে। কাৰণ 100 হাঁহ মিচিউৰ হ'বৰ কাৰণে 20,000 টকা খৰচ হয়। 20,000 টকা যদি খৰচ কৰি আপুনি 100 হাঁহ 50,000 টকা হয়, তেতিয়া আপোনাৰ 30,000 টকালৈকৈ 100 হাঁহত আপুনি লাভ কৰিব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে হাঁহৰ ফাৰ্ম খোলক আৰু হাঁহৰ ফাৰ্মত বহুত লাভজনক হয়। আৰু হাঁহ আপুনি বজাৰৰ মাৰ্কেটখন আছে, গতিকে আপোনালোকে হাঁহৰ ফাৰ্মখনৰ ওপৰত মনোযোগ দিয়ক। গাহৰি দানাটো এইটো কাৰণে খুৱাবলৈ কৈছোঁ যে গাহৰি দানাটো দাম বহুত কম। 1400ৰ পৰা আপুনি 1500 টকাৰ ভিতৰত এবেগ 50 কেজি বেগ এটা পাব। আৰু লগতে গাহৰি দানাটো খোৱালে হাঁহটো ডাঙৰ হয়। আৰু এটা কথা কৈ থওঁ যে আপোনালোকক জিপমিন মই খুৱাবলৈ কৈছোঁ হয়, কিন্তু আপোনালোকে গৰম দিনত নোখোৱাব। কাৰণ হাঁহবিলাক এনেই গৰম, গাটো তেহেঁতৰ বহুত গৰম হাঁহখিনি। সেইকাৰণে আপোনালোকে ঠাণ্ডা দিনতহে জিপমিন খুৱাবলৈ চেষ্টা কৰিব। এনেধৰণে আপোনালোকে হাঁহৰ ফাৰ্ম খুলিব পাৰে পানীৰ ওপৰত। মানুহে বহুতে চিন্তা কৰে যে হাঁহৰ ফাৰ্ম আমাৰ খুলিবলৈ জেগা নাই, কিন্তু পুখুৰী আছে। পুখুৰীৰ ওপৰত এনেধৰণে আপোনালোকে হাঁহৰ ফাৰ্মো খুলিব পাৰিব। চাই লওক, এই হ'ল তিতাবৰ কৃষি গৱেষণা কেন্দ্ৰ।